খকুয়া বিষয়াৰ লুটপাটৰ অধ্যায় ৰাইজৰ জংগী প্ৰতিবাদ ৰেঞ্জ এৰি পলাল ৰেঞ্জাৰ ৰেঞ্জাৰ উদ্ধাৰ অভিযানত খুদ অৰণ্য ভৱন মুখ্যমন্ত্ৰীক আবেদন জনায়ো নাপালে সুফল লক্ষীপুৰ ৰেঞ্জৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কু আখ্যান ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছে ND24ত টকা খকুৱা DFO আৰু ৰেঞ্জাৰ মিলি অবাধ হাৰত বন ধ্বংস কৰি ধন সংগ্ৰহৰ যি প্ৰতিযোগিতাত নামিছে তাৰ ফলত ক্ৰমাৎ সংকুচিত হৈছে বনাঞ্চল বন ধ্বংসৰ কমিশ্যন খাই লুডুৰ পুডুৰ হোৱা ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৰাইজৰ উগ্ৰমূৰ্তি দেখি ৰেঞ্জ এৰি পলাল নীলাজ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত শ লোকৰ ধৰ্ণা প্ৰতিবাদ প্ৰথমে শুনক ৰেঞ্জাৰৰ পেটাৰ্ণ অফ কালেকশ্যন লক্ষীপুৰ অঞ্চলত কাঠফলা মিল 30টাতকৈ অধিক আছে যদি আমি 30টাও ধৰো মাহেকত 20,000কৈ তেখেতে লৈ আছে সেইটো টকা মাহেকত 6 লাখ টকা কাঠ কৰিওৱা সৰু ডাঙৰ গাড়ীৰ বাবদ 20টা যদি ধৰো আমি 20,000কে মাহত 4 লাখ টকা এনেকে পাৱাৰ পাম্প যেটো বালি উঠোৱা মেচিন সেইটো 20-30টা চলি আছে সেইটো 20টাও যদি ধৰো আমি মাহেকত 20,000কে 4 লাখ টকা তেনেকে মাটি আৰু বালি কৰিওৱা যেটো ট্ৰেক্টৰৰ দৌৰাত্ম ট্ৰেক্টৰৰ বাবদ হিয়তে 8,000কে লয় যদি আমি 50টাও ধৰো তেতিয়া হলে 4 লাখ টকা আৰু JCB 30টাৰ ওপৰত JCB লক্ষীপুৰত মাটিৰ খনন চলাই আছে এটো 30টা যদি আমি ধৰো মাহেকত 30,000কে তেতিয়া হলে 9 লাখ টকা এইটো লুট তেতিয়া হলে মাহেকত তেখেতে 27 লাখৰ ওপৰত আৰু বছৰকত এইটো হিসাব কৰিলে 3 কোটি 24 লাখ টকা হৈ গয় এই ধন অকল ধ্ৰুৱ দত্তই পায় নেকি বেলেগে পায়নে ধনৰ ভাগ ৰব আমি নকওঁ সেই কথা শুনক ধ্ৰুৱ দত্তৰ মুখেৰে এতিয়া DFলৈকে আমি মেনেজ কৰোঁ DF ওপৰত মেনেজ নকৰোঁ কাইলৈ গুৱাহাটীৰ পৰা কোনোবা এটা পাৰ্টি আহি গ'ল খবৰ লাগ দিনাই কালি কণ্ডাক্টৰ আহিব বা চিয়ে পাৰিব মিল চাব তেতিয়া ইয়াৰ মিলটো দেখিলে মোৰ চাকৰি থাকিব নাই কিন্তু ৰাইজৰ সন্দেহ অকল DFO তেজস মৰিস্বামীয়ে নাপায় DFO PCF PCCF বনমন্ত্ৰী সকলে লয় ভাগ নিশ্চয় এই 3 কোটি 24 লাখ যি অবৈধভাৱে তেখেতে সংগ্ৰহ কৰি আছে এই টকা দি তেখেতে নিশ্চয় DFO অফিসক মেনেজ কৰি আছে তেখেতে নিশ্চয় অৰণ্য ভৱনত মেনেজ কৰি আছে তেখেতে নিশ্চয় আমাৰ সন্দেহ হয় তেখেতে বনমন্ত্ৰীক সেই টকাৰে মেনেজ কৰিছে বনমন্ত্ৰীলৈকে সকলো জড়িত থকা বাবে ৰাইজ কাকচাপিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰহস্যজনকভাৱে মুখ্যমন্ত্ৰীৰ টেবুলতে পৰি থাকিল তদন্তৰ অভিযোগৰ ফাইল পৰি থাকিল PCCFৰ টেবুলতো যোৱা 24 আগষ্ট 2024ত আমি অনলাইন যোগে মুখ্যমন্ত্ৰী মহোদয়া বনমন্ত্ৰী মহোদয়া চিফ সেক্ৰেটাৰী আৰু অসমৰ PCCF আৰু হোপ মহোদয়ক আমি অনলাইন যোগে আবেদন কৰিছো আৰু তেখেতৰ সম্পূৰ্ণ দুৰ্নীতিৰ যি ভিডিঅ' আমি আবেদনত সংলগ্ন কৰি দিছিলো আৰু ইয়াতো শান্ত নাথাকে আপোনালোকে চাওক আমি 29/8/24 তাৰিখে অফলাইন যোগে আমি জনতা ভৱন আৰু অৰণ্য ভৱনত গৈ আমি আবেদন কৰিছো তৎসত্ত্বেও কোনো আজিলৈকে তেখেতৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা আমি দেখা নাই এইটো PCCFক লৈ দিয়া আবেদন পত্ৰ আৰু এইখন হল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আবেদন পত্ৰ কিন্তু ৰাইজৰ শেষ আশা CM ভিজিলেন্স মুখ্যমন্ত্ৰীয়ে অনুমতি দিয়ক তদন্ত কৰিবলৈ জব্দ কৰক বন ধ্বংস কৰি গঢ়া পাহাৰ সম সম্পত্তি সেইকাৰণে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস এতিয়াও আছে তেখেতে অনতিবিলম্বে তেখেতৰ যিবিলাক দুৰ্নীতি CM ভিজিলেন্সি তদন্ত কৰিব লাগে তেখেতৰ আয়কৰ বিভাগৰ দ্বাৰা তেখেতক তদন্ত কৰিব লাগে আৰু উচিত শাস্তি দি তেখেতক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে সমান্তৰালকৈ ৰেঞ্জাৰ ধ্ৰুৱ দত্তলৈ সকিয়নি জনজাতিৰ লোকসকলৰ জনজাতিৰ গাত হাত দিলে ৰক্ষা নহব এইবাৰ মই এতিয়া কৈ দিছো ধ্ৰুৱ দত্তক যে আপুনি যি কৰিলে নেক্সট টাইম আপুনি যদি জনজাতি অঞ্চলত আহি যে জনজাতি মানুহ যদি আপুনি টিকিলেও মাৰে আপোনাক শুধাই এৰা নহব এইবাৰ গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট ND24
মস্ত হুঁচিয়াৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত